ওয়াকফ এমেন্ডমেন্ট বিল 2024 ইতিমধ্যে বিজেপি চৰকাৰখনে যিদৰে আমাৰ সংখ্যালঘু মুছলমানসকলৰ অধিকাৰ খৰ্ব কৰি পেলাই যিখন বিল আনিছে ইতিমধ্যে এই বিলখনৰ বিৰুদ্ধে আমি আজি আকাশগংগা আঞ্চলিক আমচুৰ উদ্যোগত গোটেই জিলা আমচুৰ অন্তৰ্গত আকাশগংগা আঞ্চলিক আমচুৰ উদ্যোগত আমি ক'লা কাপোৰ বান্ধি মুখত ক'লা কাপোৰ বান্ধি জাষ্ট আমি বিলখনৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। গতিকে এই প্ৰতিবাদৰ যোগেদি আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে যি ধৰণে আমাৰ মুছলমানৰ অধিকাৰ খৰ্ব কৰি এমেণ্ডমেণ্ট বিলখন যি আনিছে 2024 এই বিলখন আমি কেতিয়াও মানি নলওঁ। আপোনালোকে এই বিলখন প্ৰত্যাহাৰ কৰক। যদি আপোনালোকে এই বিলখন প্ৰত্যাহাৰ নকৰে আমি সংখ্যালঘুসকলে ইয়াৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম। গতিকে আমি এই প্ৰতিবাদৰ জৰিয়তে আপোনালোকক সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকক উৰুকাই দিব বিচাৰিছোঁ যে আপোনালোকে যেতিয়ালৈকে এই বিলখন বাতিল নকৰে আমি এই বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি থাকিম। যেতিয়ালৈকে আমাৰ দাবীসমূহ আপোনালোকে মানি নলয় আমাৰ প্ৰতিবাদ আৰু তীব্ৰতৰ গঢ়ি তুলিবলৈ আমি প্ৰস্তুত।